কেনেকৈ ভাল লাগিছে এনেকৈ ভাল লাগিছে একেবাৰে ওচৰৰ পৰা দেখাইছো এয়া দেখিছেনে মোৰ স্কিনখন কেনে ধৰণে গ্লো কৰিছে আৰু এয়া এতিয়া ৰেডি হৈ গ'ল স্কিনত লগাবলে এভৰিৱান ওয়েলকাম বেক টু পল্লৱীজ লাইফ নতুন এটা ভিডিঅ' লৈ মই পল্লৱী আপোনালোকৰ ওচৰলৈ আকৌ আহিলো এতিয়া যেহেতু ঠাণ্ডা দিন পৰিছে ঠাণ্ডা দিনত আমি ছাল আৰু চুলিখিনি যতন খুব ধুনীয়াকৈ ল'ব লাগে তেতিয়াহে আমাৰ ছাল আৰু চুলিখিনি ধুনীয়া হৈ থাকে আজি যেহেতু হৈছে স্যাটাৰডে আৰু স্যাটাৰডে মই চুলিখিনি ধুনীয়াকৈ তেল লগাই লওঁ আৰু আন্বিকাকো মই চুলিখিনি তেল লগাই দিওঁ আৰু সানডে দিনাখন ধুনীয়াকৈ শ্যাম্পু কৰি লওঁ আৰু মাজে মাজে মানে মাহেকৰ মূৰত মই চুলিখিনি কিছুমান পেক লগাওঁ এইটো মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখাম আজি যেহেতু এটা মূল কাৰণ হৈছে ভিডিঅ'টো কৰা মই বহুতে মোক আগতে সুধি আছিলে যে মই চুলিখিনিত কি তেল ব্যৱহাৰ কৰোঁ আৰু কেনেধৰণে ব্যৱহাৰ কৰোঁ সেইকাৰণে ভাবিলোঁ হঠাতে মনত পৰি গ'ল সেইকাৰণে ভাবিলোঁ মই আপোনালোকৰ লগত কি তেল ব্যৱহাৰ কৰোঁ এইটোৰ ওপৰত এটা মই আপোনালোকৰ লগত ভিডিঅ' শ্বেয়াৰ কৰোঁ মই চুলিখিনিত তেল ব্যৱহাৰ কৰোঁ এইটো ভাৰ্জিন কোকোনাট অইল আৰু এই কোকোনাট অইলটো বহুত বেছি ভাল হয় ইয়াৰ ৰিজাল্ট মই বহুত ভাল পাইছোঁ আৰু এইটো ব্যৱহাৰ কৰা মোৰ আজি প্ৰায় 6 বছৰ মানে হ'ল আৰু ইয়াৰ ৰিজাল্ট খুব ধুনীয়া মানে মই 100% ইয়াৰ ৰিজাল্ট পাইছোঁ আৰু এই তেলটো আচলতে মই অনলাইন লৈছিলোঁ এমাজনত লৈছিলোঁ এমাজনত এভেইলেবল আছে ফ্লিপকাৰ্টতো আছে মই এমাজনৰ পৰা লৈছিলোঁ আৰু এইটো মই লৈছিলোঁ 378 ৰুপিজত আৰু এইটো মই 400 ml আছিলে আৰু এইটো ব্যৱহাৰ কৰাৰ পিছত মোৰ চুলিখিনি সঁচাকৈ ধুনীয়া হৈছিলে আৰু চুলিখিনি মোৰ ইমান বেছি প্ৰব্লেম নাই বাৰু তথাপি মই ছালৰ কাৰণে বহুত বেছি ভাল পাইছিলোঁ আচলতে ঠাণ্ডা দিনত আপোনালোকে ৰাতি মুখত এইটো তেল ব্যৱহাৰ কৰি হ'ব পাৰে আৰু ইয়াৰ লগতে ভিটামিন ই কেপচুল ল'ব পাৰে তেতিয়া আপোনালোকৰ ৰিজাল্ট খুব ধুনীয়া হয় এই দুইটা প্ৰডাক্ট কিন্তু মই ইউজ কৰি বহুত বেছি ভাল পাইছোঁ আপোনালোকে সকলোতে জানে যে ভিটামিন ই কেপচুল আমাৰ ছাল আৰু চুলিৰ কাৰণে কিমান বেছি ভাল তাৰ লগতে আপোনালোকে যদি এই কোকোনাট অইলটো যদি ইউজ কৰে আপোনালোকে কিন্তু ৰিজাল্ট নিজে গম পাব এই কোকোনাট অইল ইউজ কৰি মই কিন্তু বহুত বেছি ভাল পাইছোঁ আৰু ৰাতি আপোনালোকে ঠাণ্ডা দিনত ধুনীয়াকৈ গোটেই বডিত লগাই ল'ব এই কোকোনাট অইলটো আৰু ৰাতিপুৱা আপোনালোকে গা ধোৱাৰ পাছত চাব আপোনালোকৰ ছালখন কিমান ধুনীয়া নিমজ হৈ থাকে এই ভিডিঅ'টো কৰাৰ এটা মূল উদ্দেশ্য হৈছে যে মই আপোনালোকৰ লগত মোৰ যিটো স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ ইয়াৰ ওপৰত এটা সৰু এটা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বহুতে কৈয়ে থাকে যে ছাল আৰু চুলিৰ কেনেধৰণে যতন ল'ব লাগে সেইকাৰণে ভাবিলোঁ এই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তেতিয়াহ'লে আগলৈ ভিডিঅ'টো চাই থাকক নিশ্চয় ভিডিঅ'টো চাই ভাল পাব আৰু কেইটামান টিপছ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিলোঁ হৈছে তেল মালিচ হ'ল তোমাৰ এতিয়া এতিয়া তুমি মোক কৰি দিবা হৈ গ'ল এতিয়া তুমি মোক কৰি দিয়া এইটো মই উলিয়াই দিম এইটো মোক দি দিয়া তুমি এতিয়া হ'ব তুমি আহা এতিয়া তুমি মোক ধুনীয়াকৈ কৰি দিবা হা মই ধুনীয়া কৰি দিম হা Now it's mommy's turn. চুলি ভিতৰত কৰি দিয়া এনেকৈ কৰি দিয়া অঁ এনেকৈ কৰা পাৰিছা সেইটো হৈ গ'ল এতিয়া এয়া মই আপোনালোকৰ বাবে কাগজৰ টোপোলাত বান্ধি আনিছো এটা খুব ধুনীয়া স্কিন কেয়াৰ প্ৰডাক্ট আৰু এয়া হৈছে ফিটকিৰি আপোনালোকেতো সকলোৱে ফিটকিৰি চিনি পায় আৰু ফিটকিৰি যে আমাৰ ছালৰ কাৰণে কিমান বেছি ভাল মই কিন্তু বহুত দেৰিকেহে গম পাইছো আৰু মই প্ৰায় 10 দিন মান ব্যৱহাৰ কৰাৰ পাছতহে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে লৈ আহিছো আৰু আহকচোন এইখিনি মই কেনেধৰণে ব্যৱহাৰ কৰোঁ আপোনালোকক এবাৰ দেখাই দিওঁ এয়া হৈছে ফিটকিৰিখিনি মই অলপমান গুৰি কৰি লৈছিলোঁ যেহেতু বজাৰৰ পৰা অনা যায় আপোনালোকে মন কৰিব যে ফিটকিৰিবোৰ এবাৰ পানীত ধুই ল'ব তাৰপাছত ধুনীয়াকৈ শুকুৱাই ল'ব তাৰপাছত মিক্সিত মই এনেধৰণে গুৰি কৰি লৈছোঁ আপোনালোকে ইচ্ছা কৰিলে খুন্দুনাটো খুন্দি ল'ব পাৰে তাৰপাছত মই ধুনীয়া এটা এনেধৰণৰ বটল লৈছিলোঁ আৰু এয়াৰ টাইট কণ্টেইনাৰ ল'ব আপোনালোকে আৰু এনেধৰণে পিচি পেলাই থৈ দিব আৰু এয়া দেখিছেনে ইমান ধুনীয়াকৈ পাউডাৰ হৈ গ'ল এতিয়া আহক নেক্সট ষ্টেপটো লৈ ইয়াতে মই এতিয়া লৈছোঁ এটা চিচাৰৰ বাতি নেক্সট এতিয়া মই ইয়াৰ পৰা ল'ম অলপমান ফিটকিৰি একদম কম পৰিমাণত দিব আৰু এয়া হৈছে ফিটকিৰি মই এই বাতিটোত দি দিছোঁ নেক্সট দিম মই ইয়াতে অলপমান মৌজোল প্ৰায় 1 চামুচৰ জোখত মই মৌজোল দিছোঁ নেক্সট মই ইয়াতে দিম এটা ভিটামিন ই কেপচুল
লাষ্ট মই ইয়াতে এড কৰি মই অতিকৈ প্ৰিয় ভাৰ্জিন কোকোনাট অইল। আপোনালোককতো মই কৈছোৱে যে মই এই কোকোনাট অইলটো বহুত বেছি ভাল পাওঁ আৰু এই কোকোনাট অইলটো সঁচাকে ছাল আৰু চুলিৰ কাৰণে বহুত বেছি ভাল। আৰু এতিয়া যিহেতু ঠাণ্ডা দিন হৈ আছে সেইকাৰণে এয়া গোটা বান্ধি আছে আৰু মই এই আনবিৰ পেঞ্চিল এডালে অলপমান ইয়াৰ পৰা উলিয়াবলৈ চেষ্টা কৰিছো আৰু এয়া দেখিছেনে ইমানখিনি নালাগে বাৰু। এয়া এতিয়া মই আধা চামুচৰ জোখত এয়া নাৰিকল তেলখিনি দি দিছো ইয়াতে আৰু এতিয়া গোটেইখিনি বস্তু মই ধুনীয়াকে মিক্স কৰি ল'ম। এয়া এতিয়া ধুনীয়াকে মোৰ গোটেইখিনি বস্তু ভালদৰে মিক্স কৰা হৈ গ'ল আৰু খুব ধুনীয়া এটা এয়া পেক হয়। আপোনালোকে লগাব পাৰে আৰু যিবিলাকৰ ড্ৰাই স্কিন হয় তেখেতলোকেও লগাব পাৰে, কিন্তু মন কৰিব আপোনালোকে অলপমান নাৰিকল তেল দিব। যিহেতু মোৰ কম্বিনেশ্যন স্কিন হয় সেইকাৰণে মই অলপমান নাৰিকল তেল ইয়াতে ব্যৱহাৰ কৰিছো আৰু এয়া এতিয়া ৰেডি হৈ গ'ল স্কিনত লগাবলৈ। এতিয়া মই ধুনীয়াকে খালি পানী দি মুখখন ধুই আহিছো। আপোনালোকে এটা কথা মন কৰিব যে আপোনালোকৰ স্কিনত যাতে একেবাৰে মেকআপটো নাথাকে। এতিয়া আহকচোন এই পেকটো লগাবলৈ ষ্টাৰ্ট কৰো। এতিয়া আহি গলো খুব ধুনীয়া এটা ফেচ পেক আপোনালোকৰ বাবে ৰেডি কৰি আৰু এই ফেচ পেকটো আপোনালোকে ব্যৱহাৰ কৰিলেহে আচলতে গম পাব। গোটেইখিনি বস্তুটো ঘৰত থাকে, খালি আপোনালোকে ফিটকিৰিটো দোকানৰ পৰা লৈ আহিব, ভালদৰে ধুই পেলাই মিক্সিত অকণমান খুন্দি ল'ব, নহ'লে খুন্দুনাটো আপোনালোকে খুন্দি ল'ব পাৰে আৰু তাৰ পাছত আপোনালোকে এয়াৰটাইট কণ্টেইনাৰ থৈ দিব। আৰু এয়া হৈছে ফিটকিৰি, মৌজুল, ভিটামিন ই কেপচুল আৰু ইয়াতে আছে অলপমান নাৰিকল তেল। যিহেতু ফিটকিৰিয়ে অকণমান ড্ৰাই কৰি দিয়ে স্কিনটো সেইকাৰণে মই ইয়াতে বেলেঞ্চ হ'বৰ কাৰণে নাৰিকল তেল আৰু ভিটামিন ই কেপচুল ব্যৱহাৰ কৰিছো আৰু এয়া আমাৰ স্কিনত লগাবলৈ ৰেডি হৈ গ'ল। এই পেকটোৱে আপোনালোকৰ পিগমেণ্টেশ্যন খুব ধুনীয়াকে নাইকিয়া কৰে। মোৰ যিহেতু বহুত ইয়াতে পিগমেণ্টেশ্যন হৈ গৈছিলে আৰু এয়া দেখিছেনে ছানবাৰ্ণো হৈছিলে, ছানবাৰ্ণৰো অলপমান নাইকিয়া কৰিছে। যিহেতু মই বেছি লগোৱা হোৱা নাই, 3বাৰ মানহে লগাইছো আৰু ইয়াতে মই এয়া লগাই দিছো। আপোনালোকে বেছি ঘঁহি নিদিব, বেছি ঘঁহি দিলে আচলতে আমাৰ ফিটকিৰিটো অলপমান যিহেতু একদমেই পেষ্ট হৈ নাযায়, খুন্দা নিচিনা হয়, সেইকাৰণে বেছি ঘঁহি দিলে মানে স্কিনখন অকণমান ৰেচেছ হৈ যাব পাৰে। আৰু এয়া মই অলপমানকৈ গোটেই স্কিনত লগাই দিছো। আপোনালোকে বাৰু কেতিয়াবা মন কৰিছেনে, আমি যে যেতিয়া নাপিতৰ ওচৰত যাওঁ দেখো নহয় কিছুমানৰ যে মতা মানুহবিলাকৰ মানে যেতিয়া দাড়ি কাটে তেতিয়া ফিটকিৰিটো বহুত চেলুনত এতিয়াও ফিটকিৰি ব্যৱহাৰ কৰে আৰু আগৰ দিনততো কৰিছিলেই। আচলতে এণ্টিছেপ্টিক হিচাপেও ফিটকিৰি আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। আৰু তাতে আপোনালোকে এনেধৰণে নকৰোঁ বুলি ভাবিলেও আপোনালোকে বাথৰুমত ধুনীয়াকৈ এটা ফিটকিৰি ষ্ট'ন এটা থৈ দিব আৰু সপ্তাহত 2 দিনমান আপোনালোকে ৰাতিপুৱা যেতিয়া গা ধুবলৈ সোমাব বা ব্ৰাছ কৰাৰ সময়ত আপোনালোকে ফিটকিৰিৰ যিটো টুকুৰাটো পাথৰটো এবাৰ ধুই পেলাই স্কিনখন ভালদৰে ধুই ল'ব, তাৰপাছত 2 মিনিটমান লগাব। আপুনি চাবচোন আপোনাৰ স্কিনৰ যিটো ব্ৰাইটনেছটো ধুনীয়াকৈ আপোনালোকে ফিল কৰিব, সঁচাকৈ ভাল হয়। আপোনালোকে নিজে ব্যৱহাৰ কৰিলেহে আচলতে বস্তুবিলাক গম পোৱা যায়। আৰু এই ভিডিঅ'টো মই আপোনালোকক 3বাৰ মান মানে ব্যৱহাৰ কৰাৰ পিছতহে মই আপোনালোকক কৈছোঁ, ইয়াৰ ৰিজাল্টটো কিন্তু সঁচাকৈ ভাল হয়। আপোনালোকে নাৰিকল তেল নিদো বুলি ক'লেও পাৰে যাৰ অইলি স্কিন হয়, কিন্তু মোৰ যিহেতু কম্বিনেশ্যন হয় স্কিনটো আৰু বেছি ড্ৰাই কৰিব বুলি মই ইয়াতে নাৰিকল তেল দিছো। এতিয়া ধুনীয়াকৈ মই গোটেই ফেচত এই পেকটো লগাই দিলো আৰু গোটেইকেইটা বস্তুৱে আচলতে আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। আৰু এয়া যিহেতু মোৰ কপালখনত আচলতে পিগমেণ্টেশ্যনটো অলপমান বেছি হয় সেইকাৰণে মই এনেধৰণে কপালখনত অলপমান ঘঁহি দিছো। এতিয়া গোটেই পেকটো ধুনীয়াকৈ মুখখনত লগোৱা হৈ গ'ল আৰু এতিয়া 10 মিনিটৰ বাবে মই এনেধৰণে ৰাখি দিম। 10 মিনিটৰ পিছত খালী পানীৰে দি মুখখন ধুই দিম, তাৰপাছত মই আপোনালোকক লগ কৰি আছো। এতিয়া এয়া 10 মিনিটৰ পিছত মই মুখখন খালী পানীৰে দি ধুই আহিছিলো আৰু এয়া হৈছে আপোনালোকৰ ওচৰত এটা ৰিজাল্ট। খুব ধুনীয়া গ্লো কৰে, আপোনালোকে লগালেহে নিজে গম পাব। এয়া যিহেতু মই 3বাৰ মান লগাইছো, তাৰপিছত মই আপোনালোকৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছো। নিশ্চয় আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে আৰু এটা কথা মন কৰিব, আপোনালোকে যেতিয়া এই পেকটো লগাব ভালদৰে মুখখন ধুব খালী পানীয়ে দি আৰু অইলি অলপমান ভাৱটো থাকিব। যিবিলাকৰ ড্ৰাই স্কিন হয় তেখেতলোকে নাৰিকল তেলটো দিব, অইলি স্কিনৰ বিলাকে দিব নালাগে বাৰু।
যেহেতু মোৰ ইয়াতে পিগমেন্টেশনৰ অকমান প্ৰবলেম আছিল এনে ধৰণে পেকটো লগোৱাৰ পিছত মই ধুনিয়া এটা ৰিজাল্ট পাইছো যেহেতু মই 3বাৰ মান লগাইছিলো আৰু আজি হৈছে 4 নম্বৰ বাৰ আৰু আজি বিশেষকৈ স্পেশালি মই আপোনালোকৰ বাবে এই ভিডিওটো কৰিছো যেহেতু মই ভালদৰে এটা ধুনিয়া ৰিজাল্ট পাইছো আপোনালোকে ব্যৱহাৰ কৰিলেহে ভালদৰে গম পাব আৰু এয়া হৈছে ধুনিয়া এটা ৰিজাল্ট একেবাৰে কম খৰচত আপোনালোকে এনে ধৰণে পেকটো ব্যৱহাৰ কৰিব পাৰিব নিশ্চয় আজি মোৰ এই ভিডিওটো চাই আপোনালোকে ভাল পালে জনাব আপোনালোকে এই ভিডিওটো চাই কেনেকুৱা পালে বিশেষকৈ ঠাণ্ডা দিনত আপোনালোকে এই নাৰিকল তেলটো বিশেষকৈ কিনিব আৰু এই ফিটকিৰিটো কিনি পেলাই স্কিনত এবাৰ লগাই চাব আপোনালোকে এনে ধৰণে নকৰো বুলি ভাবিলো অকল যেটো ফিটকিৰি টুকুৰা হয় ভালদৰে ধুই লব শুকুৱাই লব তাৰ পাছত বাথৰুমত আপোনালোকে অলপ অলপ ৰাব কৰি দিব লাহে লাহে কৰিব নহলে স্কিনত ৰেচেছ হোৱাৰ ভয় থাকে নিশ্চয় আজি মোৰ এই ভিডিওটো চাই ভাল পালে নেক্সট ভিডিওত আকৌ লগ পাম আজিলৈ আহো বাই